Hello students, আজি লৈ আহিছো কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত হৈ যোৱা এইচএছ ফাৰ্ষ্ট ইয়াৰৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰখন যিসকলৰ এতিয়ালৈ জিঅ'গ্ৰাফিৰ এক্সাম হোৱা নাই বা যিবোৰ ডিষ্ট্ৰিক্টৰ এতিয়ালৈ হোৱা নাই তেওঁলোকক কিন্তু এই কুৱেশ্যন পেপাৰখনে বহুখিনি সহায় কৰিব আৰু আজি আমি এই কুৱেশ্যন পেপাৰখনৰ যিমানবোৰ এক নম্বৰীয়া কুৱেশ্যনছবোৰ আছে তাৰ এনসাৰসমূহ তোমালোকক দি যাম তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা এনে ধৰণৰ বিভিন্ন ডিষ্ট্ৰিক্টত হৈ যোৱা কুৱেশ্যন পেপাৰসমূহ আমাৰ এই চেনেলটো তোমালোকে পাই থাকিবা তো তোমালোকে চাব পাৰা এখন কুৱেশ্যন পেপাৰখন হয় জিঅ'গ্ৰাফিৰ ফুল মাৰ্ক 70 আৰু 23 ফালে পাস কৰিবা তোমালোকে আৰু এই কুৱেশ্যন পেপাৰটোত কিন্তু দুটা পাৰ্ট দিছিল পাৰ্ট এ এণ্ড পাৰ্ট বি আৰু পাৰ্ট এ তোমালোকৰ দিছিল হল 35 টা এমসিকিউ তো যিমান কেইটা এমসিকিউ দিছে গোটেইকেইটা এমসিকিউৰ এনসাৰসমূহ তোমালোকক দি যাম তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু যদি তোমালোকক লাগে 2 নম্বৰীয়া 3 নম্বৰীয়া 5 নম্বৰীয়া কুৱেশ্যনবোৰৰ এনসাৰ লাগে তেতিয়াহ'লে তোমালোকে কমেন্ট কৰিবা নেক্সট ভিডিঅ'ত আমি বনাবলৈ চেষ্টা কৰিম ওকে তো প্ৰথম আমি আৰম্ভ কৰো ফাৰ্স্ট কুৱেশ্যনটো দিছে সোৱা হু এমং দ্য ফলোইং স্কলাৰ কইন্টেড দ্য টাৰ্ম জিঅ'গ্ৰাফি নিম্নোক্ত কোনজন পণ্ডিতে জিঅ'গ্ৰাফি শব্দটো প্ৰৱৰ্তন কৰিছিল মনত ৰাখিবা এই জিঅ'গ্ৰাফি যি শব্দটো আছে ওয়াৰ্ডটো এই প্ৰৱৰ্তন কৰা ব্যক্তিজনে আছিল এৰাটোস্থেনিছ বাকি অপচন কিটাও আছে যেনে হেৰোডোটাছ আছে এৰিষ্টটল আছে গেলিলিও আছে কিন্তু কাৰেক্ট আনসাৰটো হৈছে এৰাটোস্থেনিছ নেক্সট কুৱেশ্যন নম্বৰ 2 to সোৱা which two layer of the earth interior is separated by Mohs discontinuity Mohs বিচ্ছিন্নতাই পৃথক কৰা পৃথিৱীৰ আভ্যন্তৰীণ স্তৰ দুটাৰ নাম কি কি ইয়াৰ জন্য কাৰেক্ট আনসাৰ হেতু হৈছে অপচন নম্বৰ 4 টু মেন্টেল এণ্ড ক্ৰাষ্ট হয়নে মেন্টেল আৰু ভূত্ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 to সোৱা The lowermost layer of the atmosphere is বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে অপচন গিটা তোমালোকে পঢ়ি ল'ব পাৰা ইয়াৰ জন্য কাৰেক্ট আনসাৰ হেতু হৈছে টপোস্ফিয়াৰ মনত ৰাখিবা এটমস্ফিয়াৰৰ স্তৰৰ কথা কৈছে এটমস্ফিয়াৰৰ স্তৰ সকলোতকৈ তলৰ মানে একেবাৰে তলৰটো হৈছে টপোস্ফিয়াৰ তাৰ পিছত কুৱেশ্যন নম্বৰ 4 The greenhouse gas that destroy the ozone layer of the atmosphere is বায়ুমণ্ডলত থকা অজন গেছৰ স্তৰটোৰ ক্ষতিসাধন কৰা সেউজগৃহ গেছবিধৰ নাম কি সেই গেছবিধৰ নাম হৈছে ক্লোৰ'ফ্লুৰ'কাৰ্বন মনত ৰাখিবা ক্লোৰ'ফ্লুৰ'কাৰ্বন নেক্সট কুৱেশ্যন নম্বৰ 5 to সোৱা হু এমং দ্য ফলোইং ইউজ দ্য টাৰ্ম ইকোলজি ফৰ দ্য ফাৰ্ষ্ট টাইম নিম্নোক্ত সকলৰ কোনে প্ৰথমে ইকোলজি শব্দটো ব্যৱহাৰ কৰিছিল মনত ৰাখিবা এই ইকোলজি শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল হেতু হৈছে অপচন নম্বৰ 4 আৰ্নষ্ট হেকেল মনত ৰাখিবা এইটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট এসএস সেকেন্ড ইয়াৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰ্নষ্ট জি হেকেল আছে তেৱে ইকোলজি শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 6 to সোৱা the single landmass that included all continent as suggested by Alfred Wegener is known as Alfred Wegenerৰ মতে আটাইকেইখন মহাদেশ সামৰি লোৱা একত্ৰিত ভূখণ্ডৰ নাম হ'ল ইয়াৰ অপচনটো হৈছে পাঞ্জিয়া ওকে Pangea hoy your correct answer option number 2 next question number 7 to soa which one of the following proportions of land area of the country has been targeted to be under forest in the forest policy of India ভাৰতবৰ্ষৰ অৰণ্য নীতি অনুসৰি দেশৰ মুঠ মাটিকালিৰ কিমান শতাংশ অৰণ্য থকা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল এটো তোমালোকৰ যি অৰণ্য পাৰ্টটো আছে আৰু এটো অতিকৈ ইম্পৰ্টেন্ট কেৱল এসএছৰ কাৰণে নহয় তোমালোকৰ বাকি কম্পিটিটিভ এক্সামবোৰৰ কাৰণে তোমালোকৰ মনত ৰাখিবা যি ফৰেষ্ট পলিচি অফ ইণ্ডিয়া তাৰ অনুযায়ী কিন্তু 33% হয়নে 33% ফৰেষ্ট কভাৰ থাকিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 8 to সোৱা which one of the following river is known as the sorrow of Bihar তো বিহাৰৰ দুখ বুলি কোনখন নদীক জনাজাত ইয়াৰ অপচন গিটা বহুত গিটা আছে ইয়াৰ জন্য কাৰেক্ট আনসাৰ হেতু হৈছে অপচন নম্বৰ 2 টু কোচি যি কুশি ৰিভাৰ আছে সেই কুশি ৰিভাৰটো sorrow of Bihar বা বিহাৰৰ দুখ বুলি জনা যায় নেক্সট কুৱেশ্যন 9 নম্বৰ to সোৱা Which one of the following is not a chemical weathering process? তলৰ কোনবিধ ৰাসায়নিক বিশুনিভৱন প্ৰক্ৰিয়া নহয় অপচন গিটা চাব পাৰা ইয়াৰ জন্য কাৰেক্ট আনসাৰ হৈছে হেতু হৈছে অক্সিলেশনস হয়নে অপপত্ৰণ তাৰ পিছত কুৱেশ্যন নম্বৰ 10 to সোৱা among the following which one is the erosional landform of glacial region তলত দিয়াসমূহৰ ভিতৰত কোনটো হিমবাহ এলেকাৰ ক্ষয়জনিত ভূ অবয়ব তো তোমালোকৰ চেপ্টাৰবোৰত হিমবাহৰ বা গ্লেচিয়াৰ ৰিজন বা গ্লেচিয়াৰ ইৰোশনৰ কথা বহুত ভালকে লিখা আছিল তো ইয়াৰ যোনটো আনসাৰ হৈছে হেতু হৈছে সাৰ্কিউ হয়নে বা অসমীয়াত ক'বলৈ গলে সাৰ্ক ওকে সাৰ্ক বুলি কোৱা হয়
তাৰপিছত কুৱেশ্যন নম্বৰ 11 ইন উইচ ষ্টেট অফ দ্য ফলোয়িং দ্য চিলিকা লেক ইজ চিটুৱেটেড তলৰ কোনখন ৰাজ্যত চিলিকা হ্ৰদ অৱস্থিত এই কুৱেশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট চিলিকা লেকৰ কথা কিন্তু এইচএছ ছেকেণ্ড ইয়াৰতো আহে তো তোমালোকে মনত ৰাখিবা এইটো আৰু ছেকেণ্ড ইয়াৰত কিন্তু ভাৰতৰ মানচিত্ৰত চিলিকা লেকটো বহাব আহে লোকেট কৰিব আহে তো অপশ্যনকেইটা চাব পাৰা ইয়াৰ যোনটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন নম্বৰ 4 টু ওড়িশা মনত ৰাখিবা যি চিলিকা লেক আছে সেই চিলিকা লেকটো ওড়িশাত আছে তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 12 মনসুন ইজ এ ডেছ মনসুন এবিধ ডেছ মনসুন এবিধ কি সিজনেল উইণ্ড লোকেল উইণ্ড লেণ্ড এণ্ড সি ব্ৰিজ মাউণ্টেইন এণ্ড ভেলি উইণ্ড ইয়াৰ যোনটো কাৰেক্ট এনচাৰ সেইটো হৈছে সিজনেল উইণ্ড ওকে মনত ৰাখিবা যি মনসুন আছে সেইটো সিজনেল উইণ্ড হয় দুটা মনসুন আছে হয় না এটা নৰ্থ ইষ্ট মনসুন এটা সাউথ ৱেষ্ট মনসুন তো এইটো সিজনেলি কি হয় ফ্লো হয় Okay, next question number 13 to Swa. Which one of the following type of cloud is found at the highest altitude of the atmosphere? তলৰ কোনবিধ ডাৱৰ বায়ুমণ্ডল সবাতোকৈ অধিক উচ্চতাত পোৱা যায় আটাইতকৈ বেছি উচ্চতাত পোৱা ক্লাউডটো হৈছে সেইটো হৈছে সাৰ্কাছ ক্লাউড হয়নে বা অসমীয়াত ক'বলৈ গ'লে আলোক ডাৱৰ বুলি কোৱা হয় আৰু এইটো হৈছে আটাইতকৈ উচ্চতাত থকা ক্লাউড Next question number 14 to Swa. Which one of the following is not a greenhouse gas? তলৰ কোনবিধ গ্যাস সেউজগৃহ গ্যাস নহয় অপশন গিটা বহুত গিটা আছে কার্বন ডাই অক্সাইড নাইট্রাস অক্সাইড মিথেন এই গুটে গিটা হয় ইয়াৰ যোনটো কারেক্ট আনসার হেতু হৈছে অপশন নম্বৰ 4 টু নাইট্রোজেন এটা কি হয় গ্ৰীণ হাউস গ্যাস নহয় কিন্তু ওকে আমাক কোৱেশ্চনটো খুদিছিল নহয় ওকে which one is not Next question number 15 to Swa. The shallow part of the ocean bottom that expand up to 200 meter deep toward sea from shore belt is called dash. তো পটভূমিৰ পৰা 200 মিটাৰ গভীৰতালৈ সমুদ্ৰৰ ভিতৰ ফালে সম্প্ৰসাৰিত হৈ থকা সমুদ্ৰতলীৰ অংশটোৰ নাম হৈছে অপচন গিটা তোমাৰ চাব পাৰা ইয়াৰ যোন কাৰেক্ট অপচন এনসাৰ হৈছে সেইটো হৈছে অপচন নম্বৰ 1 কন্টিনেন্টাল শেলফ হয়নে মহি খুপন বুলি কোৱা হয় সৰি মহি খুপান Next question number 16 to Swa. The black soil of Deccan Plateau is most suitable for which crop? Deccan Plateau যি black soil আছে কুলা মাটি আছে কোনটো ক্ৰপৰ কাৰণে কি হয় বুলি কৈছে সুইটেবল হয় না দক্ষিণাত্য মালভূমি কলা মাটি কোনবিধ শস্যৰ বাবে আটাইতকৈ উপযুক্ত ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে কটন আটাইতকৈ বেছি তাত কটন বা কপাহ কাল্টিভেট কৰা হয় নেক্সট question number 17 to Swa. According to plate tectonic theory with how many plate lithosphere is formed ফলক বিবৰ্তন তত্ত্ব অনুসৰি আহমমণ্ডলটো কোন কেইখন ফলকেৰে গঠিত ইয়াৰ যোনটো কাৰেক্ট আনসাৰ সেইটো হৈছে 6 প্লেট 6খন ফলক আছে তাৰ পিছত question number 18 to Swa. The natural process by which highlands and lowlands leveled is known as dash ভূ পৃষ্ঠৰ খলা বমা অবয়ৱবোৰ সমতল অৱস্থালৈ ৰূপান্তৰ ঘটুৱা প্ৰাকৃতিক প্ৰক্ৰিয়াটোৰ নাম হল ডেছ ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হেতু হৈছে অপচন নম্বৰ 3 টু হ'ব হেতু হ'ব গ্ৰেডিয়েশন হয় না সমক্ৰমণ তাৰ পিছত নেক্সট question number 19 to Swa. The force causing deviation of wind due to earth rotation is called পৃথিৱীৰ আৱৰ্তনৰ বাবে বতাহৰ দিশ সলনি কৰা শক্তিটোক কোৱা হয় ডেছ ইয়াৰ কারেক্ট আনসারটো হৈছে হেতু হৈছে অপশন নম্বৰ 4 টু কোৰিঅলিক ফোর্স হয় না কোৰিঅলিস ফোর্স বুলি কোৱা হয় কোৰিঅলিস ফোর্স নট কোৰিঅলিস ফোর্স ওকে নেক্সট question number 20 to Swa. For what purpose in 1997 the Kyoto Protocol was signed কি উদ্দেশ্যৰে 1997 চনত Kyoto চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰ উদ্দেশ্যটো আছিল গ্ৰীণ হাউস গেছেছ ওকে Next question number 21 to Swa. The warm current flow by eastern Japan coast is called জাপানৰ পূব উপকূলৰে প্ৰবাহিত হোৱা গৰম পানীৰ সোঁতটোৰ নাম হল ইয়াৰ যোনটো কাৰেক্ট আনসাৰ সেইটো হৈছে কুৰোশিও কাৰেন্ট ওকে কিউৰোশিও কাৰেন্ট ওকে Kuroshio current it is Japanese name eta Kuroshio current next question number 22 in which year the super cyclone of Odisha was occurred Odishaৰ অতি চক্ৰবাত কোন চনত সংঘটিত হৈছিল ইয়াৰ যোনটো কাৰেক্ট আনসাৰ হেতু হৈছে 1999 চনত very important হয় এটো next question number 23 which one of the following is not a physical feature তলৰ কোনবিধ প্ৰাকৃতিক ভূ অবয়ব নহয় পৰ্বত সৰোবৰ বন্দৰ আৰু মালভূমি মাউন্টেন লেক পোর্ট প্লেটো তো প্ৰাকৃতিক নহয় হেতু হৈছে পোর্ট ওকে পোর্টটো কাৰণ মানৱ সৃষ্ট হয় ওকে ম্যান মেড হয় হেতু ফিজিক্যাল ফিচার নহয় নেক্সট question number 24 which one of the following earthquake wave considered as most damaging
নিম্নোক্ত কোনবিধ ভূমিকম্পৰ ঢৌ বা তৰংগ আটাইতকৈ ধ্বংসাত্মক বুলি গণ্য কৰা হয় ইয়াৰ যোনটো কাৰেক্ট এনসাৰ সেইটো হৈছে সাৰফেস ওয়েভ হয় না পৃষ্ঠ তৰংগ Next question number 25. Which one of the following is the northernmost range of the Himalaya? নিম্নোক্ত কোনটো হিমালয়ৰ সবাতোকৈ উত্তৰ দিশত থকা পৰ্বতমালা ইয়াৰ যোনটো কাৰেক্ট এনসাৰ সেইটো হৈছে অপচন নম্বৰ 4 টু কাৰাকোৰাম Next question number 26. Which one of the following provides detailed picture of the layer of the earth interior? নিম্নোক্ত কোনটোৱে পৃথিৱীৰ অন্তৰ্ভাগৰ স্তৰসমূহৰ বিস্তাৰিত ছবি দাঙি ধৰে বহুতকেইটা অপচন আছে ইয়াৰ যোনটো কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে আৰ্থকুৱেক ওয়েভ ভূমিকম্পৰ তৰংগ ওকে Next question number 27 to soa which of the following lake is located in Imphal plain তলৰ কোনটো হ্ৰদ ইম্ফল সমভূমিত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে লোকটাক ওকে এইটো এটা ইম্পৰ্টেন্ট যি লোকটাক লেক আছে সেই লেকটোৰ কথা কিন্তু বহুত আহি থাকে আৰু এইটো কোট আছে মণিপুৰত আছে মনত ৰাখিবা মণিপুৰত আছে লোকটাক লেক আৰু ভাৰতৰ মেপত ইণ্ডিয়ান মেপটো লোকেট কৰিবলৈ আহে Next question number 28 to soa which one of the following is the largest peninsular river system of India ভাৰতবৰ্ষৰ নদীসমূহৰ ভিতৰত নিম্নোক্ত কোনখন দক্ষিণাত্য সৰ্ববৃহৎ উপদ্বীপীয় নদী প্ৰণালী ইয়াৰ কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে গোদাবৰী Next question number 29 to soa erosional work is more in which part of a river নদীৰ কোন অংশত খনন কাৰ্য বেছি এই কোৱেশ্চনটো very important ইয়াৰ কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে আপাৰ ষ্টেজ উচ্চাংশত Next question number 30 in which year was the disaster management bill introduced in India এই কোৱেশ্চনটো ইম্পৰ্টেন্ট disaster management billৰ কথা কিন্তু তোমালোকে মনত ৰাখিবা তোমালোকৰ বাকি ডিস্ট্ৰিক্টবোৰতো আহিব পাৰে চনটো মনত ৰাখিবা সেইটো হৈছে 2005 Next question number 31 to soa what is the total geographical area of India ভাৰতবৰ্ষৰ ভূভাগৰ মুঠ আয়তন কিমান তো ইয়াৰ যিবোৰ অপচন দিয়া আছে সেইগিটা কিন্তু বেলেগৰ ডাইৰেক্ট লিখিব দিব পাৰে 1 মাৰ্কৰ কাৰণেও দিব পাৰে তোমালোকৰ কিতাপত চাই যাবা ইয়াৰ জন্য কাৰেক্ট এনসাৰ এই কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে থাৰ্ড নম্বৰটো ওকে তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটো চোৱা which of the following landforms of the desert from parallel to the direction of wind সমভূমিৰ বতাহ গতি দিশ সমান্তৰালভাৱে গঢ়ি উঠা বালিয়াৰিটোৰ নাম কি ইয়াৰ জন্য কাৰেক্ট এনসাৰটো হৈছে সেইটো হৈছে longitudinal sand dunes মানে অনুদৈৰ্ঘ্য বালিয়াৰি Next question number 33 to soa which of the following ocean is the deepest তলৰ কোনখন গভীৰতম মহাসাগৰ ইয়াৰ কাৰেক্ট এনসাৰ হৈছে সেইটো হৈছে Pacific Ocean প্ৰশান্ত মহাসাগৰ আটাইতকৈ গভীৰতম ওকে deepest Next question number 34 to soa which of the following is not a minor plate তলৰ কোনখন গৌণ বাহুদ্ৰ ফলক নহয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে Antarctica Next question number 35 last question হয় MCQ গিটা which one of the following countries share the longest land frontiers with India কোনখন দেশে ভাৰতবৰ্ষৰ সৈতে দীৰ্ঘতম স্থল সীমান্তৰ অংশীদাৰ হৈছে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে বাংলাদেশ আটাইতকৈ বেছি বাংলাদেশৰ লগতে ভাৰতবৰ্ষই কি কৰে বাউন্ডাৰী মানে ইন্টাৰনেশ্যনেল যি বাউন্ডাৰী আছে ফ্ৰন্টিয়াৰ্স আছে শেয়াৰ কৰে ওকে তো এইগিটা পাৰ্ট এ লৈ আছিল গোটে পাৰ্ট এ এমসিকিউ 35 টা এমসিকিউ আছে গোটেখিনি আমি কমপ্লিট কৰিলো এতিয়া পাৰ্ট বিৰ কাৰণে কি কোৱেশ্চন আছে তোমালোকে চাই যোৱা যেনে কোৱেশ্চন নম্বৰ 36 টু সোৱা what are the two major branches of geography একেবাৰে ইজি ভূগোল বিজ্ঞানৰ প্ৰধান শাখা দুটা সেইটো হৈছে কি ফিজিক্যাল জিওগ্ৰাফি এণ্ড হিউম্যান জিওগ্ৰাফি হয়নে ভৌতিক ভূগোল আৰু মানৱ ভূগোল তো একেবাৰে সহজ Next question number 37 name two foreign countries share common boundary with Assam অসমৰ সৈতে উমহতীয়া সীমা থকা দুটা বিদেশী ৰাষ্ট্ৰ একেবাৰে সহজ বাংলাদেশ এণ্ড ভুটান দুটা বিদেশী ৰাষ্ট্ৰ যাৰ অসমে শেয়াৰ কৰে বাউন্ডাৰী তাৰপিছত question number 38 to soa write two effects of earthquakeৰ বা ভূমিকম্পৰ দুটা ফলাফল লিখা একেবাৰে সহজ তোমালোকে আৰামছে লিখিব পাৰিবা ওকে তাৰপিছত question number 39 to soa mention two components of ecosystem পৰিস্থিতি তন্ত্ৰৰ দুটা উপাদান উল্লেখ কৰা হেতু হৈছে বায়োটিক এণ্ড এবায়োটিক অসমীয়াত ক'বলৈ গ'লে জৈৱিক আৰু অজৈৱিক Next question number 40 to soa write two characteristics of old stage river তো এখন নদীৰ বৃদ্ধ অৱস্থাৰ দুটা বৈশিষ্ট্য লিখা old stage riverৰ কথা তোমালোকে পঢ়িছা তো দুটা ফলাফল তোমালোকে লিখি দিব পাৰিবা characteristics লিখি দিব পাৰিবা Next question number 41 to soa by which name the cyclonic storm occurred during the month of April is known in Bengal and Assam তো আসামতো বৰ্ড হৈছিল এণ্ড বেংগলত কি কাল বৈশাখী বুলি জনা যায় কিন্তু ওকে এপ্ৰিল মাহত প্ৰবাহিত হোৱা চক্ৰবাত
ধুমুহা বিধৰ বংগ আৰু অসমত কি নামেৰে জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 42 টু চোৱা নেম টু বায়োস্ফিয়াৰ ৰিজাৰ্ভ অফ আসাম অসমত দুখন জৈৱ সংৰক্ষিত অঞ্চলৰ নাম কেই দুটা হৈছে মানাস নেশ্যনেল পাৰ্ক মানাস ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ওকে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক নেক্সট কুৱেশ্যন নম্বৰ 43 টু চোৱা মেনশ্যন টু ইফেক্ট অফ ওশেন কাৰেণ্ট সাগৰীয় সোঁতৰ দুটা ফলাফল উল্লেখ কৰা তাৰপিছত কুৱেশ্যন নম্বৰ 44 টু হৈছে মেনশ্যন এনি টু গ্ৰুপছ অফ ৱেদাৰিং প্ৰচেছ নেক্সট কুৱেশ্যন নম্বৰ 45 টু হৈছে নেম টু নৰ্দাৰ্ণ ট্ৰিবিউটাৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ তাৰপিছত নেক্সট যিমানবোৰ কুৱেশ্যন আছে সেইটা আছে 3 মাৰ্কছৰ কুৱেশ্যন তো যেহেতু মাৰ্কিং প্যাটাৰ্নটো অকমান ভাল কৰা নাই ইয়াতে একো মাৰ্ককে দিয়া নাই অকমান ষ্টুডেন্টৰ প্ৰবলেম হয় কিন্তু এয়াৰ পৰা যিমান গিটা কুৱেশ্যন আছে গিটা গুটেগিটা 3 মাৰ্কছৰ কুৱেশ্যন ওকে যেনে 46 টু ৰাইট শৰ্ট নোটছ অন ফ্লাড প্ৰবলেমছ অফ আসাম ভাৰতৰ বান সমস্যাৰ বিষয়ে এটি টুকা লিখা ডিস্টিংগুইশ বিটুইন নেচাৰেল ডিজাস্টাৰ এণ্ড মেন মেড ডিজাস্টাৰ প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগৰ মাজত পাৰ্থক্য লিখা একেবাৰে সহজ ৰাইট শৰ্ট নোটছ অন ফিজিক্যাল জিওগ্ৰাফি প্ৰাকৃতিক ভূগোলৰ ওপৰত এটি টুকা লিখা তো প্ৰাকৃতিক ভূগোল ফিজিক্যাল জিওগ্ৰাফি তোমালোকে পইছা তাৰ ওপৰত ধুনিয়াকে লিখিব লাগিব তোমালোকে কোৱেশ্চনটো ইম্পৰ্টেন্ট তোমালোকৰ আহিব পাৰে ফিজিক্যাল জিওগ্ৰাফিৰ কাৰণে তোমালোকে চাই যাবা তাইছো হোৱাট ডু ইউ মিন বাই ল্যান্ড ব্ৰিজ এণ্ড সি ব্ৰিজ তো তোমালোকৰ চেপ্টাৰত ভালকে আছে ল্যান্ড ব্ৰিজ সি ব্ৰিজ তো তোমালোকে যেনেকে লিখিবা তোমালোকে কিন্তু ডায়াগ্ৰাম দিব ট্ৰাই কৰিবা ওকে ল্যান্ড ব্ৰিজ সি ব্ৰিজৰ ডায়াগ্ৰাম তোমালোকে দিবা স্থলবতা আৰু জলবতা বুলিলে কি বুজা জাস্ট সিম্পল কে এক্সপ্লেইন কৰিলে হল তাৰ লগতে কিন্তু তোমালোকে ডায়াগ্ৰামটো প্ৰভাইড কৰিবা Next question number 52 so write a short notes on Big Bang theory. Big Bang মতবাদৰ ওপৰত ছুটি টুকা লিখা তো Big Bang theory তোমালোকৰ চেপ্টাৰত আছে তো তাৰ ওপৰত সমু টুকা লিখিব লাগে Next 51 number question to so what are the major factors affected the climate of India ভাৰতৰ জলবায়ু প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ কি কি তো এটো ভেৰি ইজি আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় কি কি কাৰক আছে যিবোৰে ক্লাইমেট মানে জলবায়ু প্ৰভাৱ পেলায় Question number 52 write short notes on biodiversity জৈৱ বৈচিত্ৰ্যৰ ওপৰত এটি টুকা লিখা 53 টো হৈছে distinguish between endogenic and exogenic movement আন্তঃশক্তি আৰু ভূপৃষ্ঠীয় শক্তিৰ মাজৰ পাৰ্থক্য লিখা Next question number 54 টো হেতু হৈছে write short note on structure of the earth পৃথিৱীৰ গঠনৰ ওপৰত ছুটি টুকা লিখা ইয়াতো তোমালোকে ডায়াগ্ৰাম দিব লাগিব হয় না তোমালোকৰ স্ট্ৰাকচাৰ অফ আৰ্থৰ ডায়াগ্ৰাম আছে কিতাপতে তাৰপিছত 55 নম্বৰটো হৈছে নেম 3 ডিপোজিশনাল ফিচাৰ ফৰ্ম বাই এ ৰিভাৰ এখন নদীৰ দ্বাৰা গঠিত তিনিটা অৱক্ষেপণ জনিত ভূ ৰূপৰ নাম লিখা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে তাৰ পিছত এতিয়া ইয়াৰ পৰা যিমানবোৰ কোৱেশ্চন আনসাৰবোৰ আমি পাম 56 ৰ পৰা এই গুটেকিটা লং কোৱেশ্চন 5 মাৰ্কছৰ কোৱেশ্চন হয় তো প্ৰথম কোৱেশ্চন হোৱাট ডু ইউ আন্ডাৰষ্টেণ্ড বাই গ্লোবাল ওয়াৰ্মিং একেবাৰে ইজি আৰু ভেৰি ইম্পৰ্টেন্ট তাৰপিছত ডিসক্ৰাইব ব্ৰিফলি দ্য এফেক্ট অফ গ্ৰীণ হাউস গেছেছ ইন গ্লোবাল ওয়াৰ্মিং তো গ্ৰীণ হাউস গেছেছে কি এফেক্ট পেলায় গ্লোবাল ওয়াৰ্মিঙত কেনেকে গ্ৰীণ হাউস গেছেছৰ কাৰণে গ্লোবাল ওয়াৰ্মিং বাঢ়ি আছে তাৰ কথা তোমালোকে ধুনিয়াকে লিখিব লাগিব ওকে অসমীয়াটো সেম তাৰপিছত নেক্সট 57 নম্বৰ কোৱেশ্চনটো সো explain the landform developed by running water তো প্ৰবাহমান জলে সৃষ্টি কৰা ভূ অবয়ৱবোৰ বৰ্ণনা কৰা ইয়াতে তোমালোকে ডায়াগ্ৰাম দি ধুনিয়াকে লিখিব লাগিব 5 মাৰ্কছৰ যিমানবোৰ কোৱেশ্চন আছে তোমালোকে ডায়াগ্ৰাম দিবলৈ ট্ৰাই কৰিবা তাৰপিছত 58 নম্বৰ কোৱেশ্চন ৰাইট দ্য কনসেপ্ট অফ প্লেট টেকটনিক্স থিওৰি ইন ডিটেইলছ ফলক বিৱৰ্তন তত্ত্বৰ ধাৰণাটো বৰ্ণনা কৰা তাৰপিছত 59 নম্বৰ কোৱেশ্চন এটো সবৰে কাৰণে ইম্পৰ্টেন্ট ড্ৰ a map of India with proper boundary and mark any tree of the following feature in appropriate location তো ধুনিয়াকে বাউন্ডাৰি দিয়া মানে ইয়াতে কৈছে তোমালোকে বাউন্ডাৰি দিয়া মানে আমাৰ ভাৰতৰ মানচিত্ৰটো তোমালোকে যেতিয়া আঁকিবা ভাৰতৰ মানচিত্ৰটো তোমালোকে যেতিয়া আঁকিবা আঁকিলে কিন্তু তাৰ প্ৰপাৰ বাউন্ডাৰিটো দিব লাগিব আৰু তোমালোকে কেতিয়াও পাহৰি নাযাবা তোমালোকে নৰ্থ ইষ্ট ওয়েষ্ট এবোৰ দিবলৈ কেতিয়াও পাহৰি নাযাবা বহুত ষ্টুডেন্টে কি কৰে পাহৰি যায় যাৰ কাৰণে কিন্তু মাৰ্ক বহুতখিনি কম পোৱা যায় তো তোমালোকে যেনেকে মই ট্ৰাই কৰিছো বাৰু আকাৰ পিছত তোমালোকে কোড কি আছে নেপাল আছে ভুটান আছে চীন আছে পাকিস্তান আছে তাৰ পিছত আৰব সাগৰ আছে বংগোপসাগৰ আছে তাৰপিছত আমাৰ শ্ৰীলংকাখন আছে তাৰ পিছত যি বহাব দিছে সেইবোৰ বহাই দিবা যেনে দিল্লীটো বহাই দিলা তাৰপিছত আমাৰ দিল্লী আছে তাৰপিছত চান্দুবি বিল আছে চান্দুবি বিলটো বহাই দিলা নৰ্মদা ৰিভাৰটো বহাই দিলা গাৰো হিলছটো তোমালোকে বহাই দিলা হয়নে তা ত্ৰিপুৰা ষ্টেট ত্ৰিপুৰা ৰাজ্যটো তোমালোকে এটা ত্ৰিপুৰা আছে তো ত্ৰিপুৰাটো বহাই দিলা তো সেম তেনেকে তোমালোকে ইনডেক্সও বনাবা আৰু ইষ্ট ওয়েষ্ট নৰ্থ সাউথটো তোমালোকে কেতিয়াও নাপাহৰিবা তো তোমালোকে ভাৰতৰ মানচিত্ৰ আঁকিবলৈ ট্ৰাই কৰিবা যদি তোমালোকে ভাৰতৰ মানচিত্ৰটো কেনেকৈ আঁকে সহজত নাজানা তো আমাৰ অলৰেডি চেনেলত ভিডিঅ' আছে তোমালোকে ভিডিঅ'টো চাব পাৰিবা ডেসক্ৰিপচনতো লিংক আছে যদি তোমালোকে এই কমপ্লিট পিডিএফটো ডাউনলোড কৰিব বিচৰা কোৱেশ্চন পেপাৰ তেনেহলে ডেসক্ৰিপচনত লিংক পাই যাবা পিডিএফটো তো তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা তাজিলে ইমানখিনি আছে যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা